আপোনালোকক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শনি মায়েৰ কি হোৱাৰ কথাটো। শনি এতিয়া কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে ঘূৰি আহিছে। নিজৰ ৰাশি কুম্ভ ৰাশিত থকাৰ সময়ত 2024 চনৰ 15 নৱেম্বৰত প্ৰত্যক্ষ ৰূপ ধাৰণ কৰিছে। গতিকে এই সময়ত শনি নিজৰ সমান্তৰাল গতিত থাকিব। আপোনালোকক কওঁ যে শনিদেৱে কুম্ভ ৰাশিত 30 জুনৰ পৰা ৰেট্ৰগেড মোচনত আছিলে, অৰ্থাৎ তেওঁৰ গতিটো বিপৰীত মোচনত আছিলে বা বিপৰীত গতিত আছিলে। সেইবাবে সকলো গ্ৰহতে কিছু প্ৰভাৱ পৰিছিলে, কিন্তু এতিয়া 129 দিনৰ পিছত গতি সলনি কৰিছে আৰু যিটো 2025 চনৰ 29 মাৰ্চলৈকে শনি কুম্ভ ৰাশিতে থাকিব আৰু তাৰ পিছত ৰাশি সলনি কৰি মীন ৰাশিলে ট্ৰেনজিট কৰিব, য'ত 2028 চনৰ ফেব্ৰুৱাৰীলৈকে থাকিব। শনিদেৱ বৰিয়ান যুগত প্ৰত্যক্ষ হৈছিল 2024 চনৰ 15 নৱেম্বৰত, যেতিয়া শনিদেৱে ৰেট্ৰগেটৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি আহিছিলে। তেতিয়া সেই সময়ত বৰিয়ান যুগৰ সংমিশ্ৰণ আছিল। আপোনালোকক কওঁ যে 27টা যুগৰ ভিতৰত বৰিয়ান যুগ 18তম যুগ, যিটো অতি শুভ বুলি গণ্য কৰা হয়। এই যুগ বৃহস্পতি আৰু ভগৱান কুবেৰৰ লগত জড়িত। এই যুগত জন্ম লোৱা যিকোনো ব্যক্তিয়ে অতি পাকৈত আৰু নিজৰ কেৰিয়াৰত ভাল সফলতা লাভ কৰে। কুম্ভ ৰাশিত শনিৰ প্ৰত্যক্ষ হোৱাৰ প্ৰভাৱ জ্যোতিষত শনিৰ বিশেষ তাৎপৰ্য আছে। শনি হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ, সেয়েহে ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত দীৰ্ঘদিন ধৰি থাকে। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ উপৰিও ই সময়ে সময়ে প্ৰত্যক্ষ আৰু পশ্চাদমুখীও হয়। শনিয়ে পশ্চাদগমনৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি অহাৰ অৰ্থ হ'ল এতিয়া জীৱনত স্পষ্টতা আৰু কৰ্মত সফলতা আহিব। একে সময়তে শনি গ্ৰহ যেতিয়া পশ্চাদগামী হয়, তেতিয়া কৰ্মত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে শনিৰ প্ৰত্যক্ষ প্ৰভাৱৰ বাবে জীৱনৰ বিভিন্ন অঞ্চলে গতি লাভ কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শনিদেৱে 2024 চনৰ 15 নৱেম্বৰৰ পৰা তেওঁলোকৰ আৰশী অৰ্থাৎ প্ৰথম ঘৰত গতি কৰি আছে। কওঁ যে শনিদেৱে কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰথম আৰু দ্বাদশ স্থানত অধিপতি হৈ আছিলে। শনি কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে গতি কৰাৰ বাবে ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত ভাল লাভ পাবলৈ হ'লে কিছুমান ভিন্ন কৌশল অৱলম্বন কৰিব লাগিব। একে সময়তে কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলেও নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে বিবাদত আদিৰ জড়িত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ লগত কোনো দুৰ্ঘটনা আদিও হ'ব পাৰে। জ্যোতিষত শনিদেৱৰ গুৰুত্বৰ বিষয়ে ক'বলৈ গ'লে শনিদেৱ হ'ল বিচাৰক, অনুশাসনৰ গ্ৰহ আৰু ফলাফলৰ দাতা। গতিকে শনিদেৱ এটা লেহেমীয়া গতিশীল গ্ৰহ, যাৰ বাবে ই দীৰ্ঘদিন ধৰি এটা ৰাশিত থাকে। শনিদেৱ মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। তুলা ৰাশিত ই সৰ্বাধিক আৰু মেঘ ৰাশিত সৰ্বনিম্ন, আনহাতে পুষ্য, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভু। ৰাশিফলত যদি শনি কোনো শুভ স্থানত থাকে তেনেহ'লে শনিদেৱ ভাল ফল দিয়ে, আনহাতে যদি কোনো অশুভ স্থানত থাকে তেনেহ'লে ব্যক্তিজনৰ কামত কিছু পলম বা বাধাৰ সৃষ্টি হয়। গতিকে এইবোৰ আপোনালোকে প্ৰভাৱ গম পালে। এতিয়া আমি আগবাঢ়িম আমাৰ যিবোৰ ৰাশি আছে, 12 ৰাশিৰ ভিতৰত কি প্ৰভাৱ আহিব এতিয়া বৰ্তমানে যিহেতু শনি এতিয়া সমান্তৰাল গতি লাভ কৰিছে। গতিকে 12টা ৰাশিৰ বিষয়ে মই ক'ম, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে জানিব লাগিব যে শনিৰ কি কাৰকৰ ফলত বা কি স্থানৰ ফলত আপোনালোকৰ ৰাশিত প্ৰভাৱিত হ'ব। আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে শেষত জনাব যে আপোনালোকে কেনেকুৱা পাইছে, ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে নেকি। যদি উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ লাইক আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। শনিৰ গতিপথ পৰিৱৰ্তন কৰাৰ ফলত মকৰ ৰাশিৰ লোকৰ বাবে শনি আপোনাৰ প্ৰথম ঘৰ অৰ্থাৎ আৰশী আৰু দ্বিতীয় গৃহৰ প্ৰভু, আৰু ই আপোনাৰ দ্বিতীয় ঘৰ অৰ্থাৎ ধনৰ ঘৰত প্ৰত্যক্ষ হ'ব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত কিছু আপোনাৰ উৎসৱ আহিব বা কৰ্মক্ষেত্ৰত আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে, আৰু লগতে আপোনাৰ আৰ্থিক বিষয়ৰ লগত জড়িত আপোনাৰ সমস্যাবোৰো নাইকিয়া হ'বলৈ ধৰিব যেতিয়া শনি গ্ৰহ প্ৰত্যক্ষভাৱে ঘূৰিব। ৰাশিৰ পৰা দ্বিতীয় ঘৰত ট্ৰেনজিট কৰাৰ সময়ত শনি প্ৰত্যক্ষ হোৱাটোৱে আপোনাক আৰ্থিক দিশতো শক্তিশালী কৰিব। ঋণ দিয়া ধন ঘূৰাই পোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক কিছু উন্নতি হ'বলৈও দেখা পাব। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বিষয়ে ক'বলৈ গ'লে কৰ্মচাৰীসকলৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব, অন্যথা কিছু আপোনাৰ বাধা আহিব পাৰে। সেইবাবে আপোনালোকৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ভূমি সম্পত্তিৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে, অৰ্থাৎ যদি আপোনাৰ
পাৰিবাৰিক ভূমি সম্পত্তিৰ ক্ষেত্ৰত কিছু বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে সেইবাবে আপুনি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে এইবোৰ ক্ষেত্ৰত আগবাঢ়িলে আপুনি ভাল ফল লাভ কৰিব পৰিয়ালত মনোযোগ দিবৰ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব অন্যথা পৰিয়ালত কিছু বাধাৰ আহিব পাৰে আৰু এই সময়ত আপোনাৰ কিছু শত্ৰু বৃদ্ধি হ'ব পাৰে সেইবাবে আপুনি বেছি অচিনাকি মানুহৰ লগত লেনদেন নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু সকলো ক্ষেত্ৰতে চেষ্টা কৰিব যাতে কোনো ধৰণৰ যাতে বাদ বিবাদত আপুনি জড়িত হৈ নপৰে অন্যথা স্বাভাৱিকভাৱে আপোনাৰ শত্ৰু বৃদ্ধি পাব আৰু এই সময়খিনিত আপোনাৰ বেমাৰো হ'ব পাৰে বা বেমাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি সেইবাবে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু যত্ন কৰিব যাতে আপুনি সুস্থ হৈ থাকিবলৈ ইয়াৰ বাবে আপুনি শৰীৰৰ ক্ষেত্ৰত আপুনি যিবোৰ আপোনাৰ শৰীৰৰ বাবে ভাল সেইবোৰ কাৰ্যকলাপত জড়িত হ'ব আৰু লগতে ব্যায়াম আৰু যোগ ধাৰণাটো কিছু সময় কটাবলৈ যত্ন কৰিব এই সময়খিনিৰ বাবে আপোনাৰ উপায় হ'ব কলা তিল আৰু কলা কাপোৰ দান দিয়াটো কোনোবা দুখীয়াক যদি এইবোৰ বস্তু আপুনি দান দিয়ে তেনেহ'লে আপুনি এই ওপৰত যিখিনি উল্লেখ কৰা আপোনাৰ সমস্যা আছে সেইবোৰৰ পৰা বহু পৰিমাণে সকাহ পাব ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওং শনিদেৱায় নমঃ বুলি লিখিবলৈ নাপাহৰিব আৰু যদি চেনেলটো নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে আপোনালোকৰ শুভ সময় আহি পৰিছে